Hello, Murmur Bhaiti Vontiakol, Hokoloke Asuma Digital YouTube channel to the Swagaram Naso. As I am a video class 9 mathematics or chapter 2, Bohupot chapter 2 Ami Kikorim discuss Kori. Ami A2 video Bohupor Ziman be like important topic as a black, Halore, because Babi Mikikorim, Alusna Korim. Karanami, Onohiloni Villa Koragote, Yer, Ziblak important topic as a Hevla Zonato or Otikoi Zorori. Ba Zua Dubosor Puraki, our example out Kiho, MCQ, MCQ Black Kiho, Bivino Dono, concept or prote, I have. Hone, Gotigami, concept like Zonato, Otikoi Zorori. Gotigami, video to Arambakuruaha. Ami Potome, Bohupodor, Saturday Kiho, Bohupot. Ami Potom, Alusuna Kurim, Solo, Aru Dhurboko Bikwe. Solo Aru Dhurbok to Malagago class of Paesa, Totapi Ami, Punoeva, revise Koriluso. Solo Kiho. আমি যিকোনো অজ্ঞাত ৰাখি নিৰ্দেশ কৰিবলৈ ইংৰাজী বৰ্ণমালা A B C D এৰ পৰা Z লৈকে যিমান বিলাক সংখ্যা আছে স্মল লেটাৰ এই বৰ্ণমালাবিলাক কি হয় যেতিয়া আমি কোনোটা সংখ্যা আমি মান নাজানো তেতিয়া অজ্ঞাত ৰাখিবিলাক নিৰ্দেশ কৰিবলৈ আমি কি কৰো এই সংখ্যা এই কি হয় চলক বিলাক ব্যৱহাৰ কৰো এৰ পৰা Z লৈকে যিমান বিলাক বৰ্ণমালা আছে ইংলিছৰ বৰ্ণমালা এইবিলাকক কি কোৱা হয় চলক বুলি কোৱা হয় বুজি পালানে চলকটো এতিয়া ধ্ৰুৱকৰ এটা নিৰ্দিষ্ট মান থাকে হিয়তৰ ধ্ৰুৱক বিলাকৰ কি হয় নিৰ্দিষ্ট এটা মান থাকে যেনেদৰে 2 3 মানে যিমান বিলাক সংখ্যা আছে সংখ্যা বিলাক কি হ'ব এইবিলাক ধ্ৰুৱক হ'ব বুজি পালানে চলক আৰু ধ্ৰুৱক এতিয়া আমি পদৰ বিষয়ে আলোচনা কৰো পদ মানে কি হয় চলক x y এটোক কি বুলি ক'ব পাৰি আমি পদ বুলি ক'ব পাৰো আৰু 1 2 3 ধ্ৰুৱক আছে এটো কি হয় একোটা পদ হয় আৰু চলকৰ ঘাত যেবিলাক x স্কয়াৰ আছে y স্কয়াৰ x * y এইবিলাককো আমি কি ক'ব পাৰো একোটা পদ বুলি ক'ব পাৰো আশা কৰো সকলোৱে এই টপিকটা ভালদৰে বুজি পালা আমি নেক্সট কনসেপ্টলৈ আহো এতিয়া আমি নেক্সট আলোচনা কৰিম বীজগণিতীয় ৰাশি কাক কোৱা হয় এটা সংখ্যা x ৰ লগত 2 ৰে যোগ কৰিলে বীজগণিতীয় ৰাশিটো হ'ব x + 3 মানে সাপোজ আমাৰ ওচৰত কি আছে চলকটো আছে x আৰু তাৰ লগত যদি আমি 3 টো যোগ কৰিছো আমি কি পাইছো x + 3 এটো কি কোৱা হ'ব বীজগণিতীয় ৰাশি আৰু চোৱা x যদি 3 এ পূৰণ কৰো তেতিয়া পূৰণ কৰি কি পাম আমি 3x পাম এটো এটা কি হ'ব বীজগণিতীয় ৰাশি বুজি পাইছানে x ক 4 এ পূৰণ কৰি পূৰণফলক বৰ্গ কৰিলে বীজগণিতীয় ৰাশিটো হ'ব 4x² এটো বীজগণিতীয় ৰাশি যদি 4 ৰ লগত যদি x² পূৰণ কৰো আৰু তাক যদি আকৌ কি কৰো আমি স্কয়াৰ কৰো তেতিয়া বীজগণিতীয় ৰাশিটো হ'ব কি হ'ব 4x² বুজি পাইছা আগতে তোমালোকে এইবিলাক পাই আহিছা তথাপিও এবাৰ পুনৰ ৰিভাইজ কৰি দিছো এতিয়া বহুপদৰ ঘাত চলকৰ আটাইতকৈ ডাঙৰ ঘাতটো মানে বহুপদৰ ঘাত বুলি কাক কোৱা হয় চলকৰ আটাইতকৈ ডাঙৰ ঘাত উদাহৰণস্বৰূপে 2x² + 3x + 2 আছে ইয়াত যদি আমাক x ইয়াত যদি ঘাত যদি লিখিব কয় আমাৰ আটাইতকৈ ডাঙৰ ঘাতটো যদি লিখিব কয় তেতিয়া কি হ'ব আমাৰ 2 টো হ'ব ইয়াত চলকৰ আটাইতকৈ ডাঙৰ ঘাতটো হৈছে কিমান 2 হয় না নহয় এতিয়া আমি বহুপদৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম বহুপদক দুটা প্ৰকাৰত ভাগ কৰিব পাৰি ঘাতৰ ওপৰত নিৰ্ভৰ কৰি আৰু পদৰ ওপৰত নিৰ্ভৰ কৰি হয় নাই আমি ঘাত আৰু পদৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলো এতিয়া আমি পদৰ ওপৰত নিৰ্ভৰ কৰি বহুপদ ৰাখি পদৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰেনো ভাগ কৰা হয় তাৰ বিষয়ে চাওঁ হা একপদ ৰাখি এটা পদযুক্ত ৰাশিক একপদ ৰাশি বুলি কোৱা হয় যেনে যেতিয়া এটা পদ থাকিব তেতিয়া তাক কি বুলি কোৱা হয় একপদ ৰাশি সাপোজ 9 টো অকলে আছে হয় নাই আৰু -14 6x হয় না নহয় এইবিলাকক কি বুলি কোৱা হয় যেতিয়া এটা পদ থাকিব তেতিয়া তাক কি বুলি কোৱা হয় একপদ ৰাশি আৰু তাৰ পিছত আহিলে দ্বিপদ ৰাশি দুটা বিভিন্ন পদযুক্ত ৰাশিক দ্বিপদ বুলি কোৱা হয় যেতিয়া দুটা পদ থাকিব তেতিয়া তাক কি বুলি কোৱা হয় বিভিন্ন ধৰণৰ দুটা পদ থাকিব তেতিয়া তাক কি কোৱা হয় দ্বিপদ ৰাশি হয় না নহয় 2x + y 2x + y এই দুটা বেলেগ ৰাশি দুটা পদ হয় নাই আৰু a + 4 এটো দুটা বেলেগ পদ হয় নাই x y + 4y
এইকেইটাও কি হয় দুটা বেলেগ ধৰণৰ পদ গতিকে এই দুই ধৰণৰ পদ যুক্ত লগ লাগি কেতিয়া যেতিয়া দুই ধৰণৰ পদ লগ লাগিব তেতিয়া তাক কি বুলি কোৱা হয় দ্বিপদ ৰাশি বুজি পাছানে এতিয়া আমি ত্ৰিপদ ৰাশি কাক কোৱা হয় তিনিটা পদ যুক্ত ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয় যেনেদৰে 3x + 4y + 7 3x + 4y + 7 এতিয়া আমি ঘাতৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰেনো বহুপদক ভাগ কৰা হয় তাৰ বিষয়ে আলোচনা কৰো হা এতিয়া ঘাতৰ ওপৰত নিৰ্ভৰ কৰিনো কেনেদৰে বহুপদ ৰাশিক ভাগ কৰা হয় এতিয়া ঘাতৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰেনো বহুপদ ৰাশিক ভাগ কৰা হৈছে তাৰ বিষয়ে আলোচনা কৰো হা ৰৈখিক বহুপদ এক মাত্ৰাযুক্ত বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয় গৈছে যেতিয়া ঘাতটোৰ ওপৰত যেতিয়া চলকৰ যিকোনো এটা মাত্ৰাটো কি থাকিব 1 থাকিব তেতিয়া তাক কি বুলি কোৱা হয় ৰৈখিক বহুপদ বুলি কোৱা হয় আৰু যেতিয়া দ্বিঘাত বহুপদ দুই মাত্ৰা বিশিষ্ট বহুপদক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ যেতিয়া মাত্ৰাটো কি থাকিব দুটা হাইয়েস্ট পাৱাৰটো কি থাকিব চলকৰ 2 থাকিব তেতিয়া তাক কি বুলি কোৱা হয় দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ কেতিয়া হ'ব তিনিটা মাত্ৰা বিশিষ্ট বহুপদক কি বুলি কোৱা হ'ব ত্ৰিঘাত বহুপদ ইয়াৰ হাইয়েস্ট পাৱাৰটো কিমান থাকিব লাগিব ত্ৰিঘাত বহুপদ হ'লে মানে 3 থাকিব লাগিব তেতিয়া আমি কি বুলি ক'ম ত্ৰিঘাত বহুপদ বুজি পালা নাই কিটা এতিয়া চোৱা হহক কাক কোৱা হয় এটা পদৰ সাংখ্যিক উৎপাদকক পদটোৰ হহক বুলি কোৱা হয় বুলি কৈছে সাংখ্যিক উৎপাদক মানে কি হয় যেতিয়া 2x² y আছে গতিকে আমাক যদি হুদে x² ৰ হহক কি হয় বুলি কয় তেতিয়া আমাৰ যেটো সংখ্যা থাকিব x² লগত হেতুৱে কি হ'ব আমাৰ হহক হ'ব উদাহৰণস্বৰূপে সাপোজ x² + 2x + 1 ইয়াত যদি হুদে x² হহক কি বুলি ক'লে মানে আমাৰ এই x² লগত একো নাই মানে কিমান আছে 1 আছে গতিকে x² ৰ হহক কিমান হৈ যাব 1 হ'ব বুজি পালানে মানে x² সাপোজ যেটো সংখ্যাৰ আমাৰ x² লগত চলকৰ লগত যেটো সংখ্যা থাকিব হেতুৱে আমাৰ কি হৈ যাব হহক হ'ব আশা কৰো হহকটো বুজি পালা এতিয়া আমি কিছুমান বীজগণিতীয় ৰাশি আৰু বহুপদৰ বিষয়ে আলোচনা কৰো আহা আমি ইয়াত চোৱা বীজগণিতীয় ৰাশি কেইটামান লৈছো 2x + 2 - 3x + 1y 3 - 3x² 3xy² + 2x - 3y √3x + y² plus x minus 1 x to the x to the power 1 minus 1 x plus 1 by x plus 2x² minus y এতিয়া চোৱা আমি বীজগণিতীয় ৰাশি এবিলাক পাইছো হয় না এতিয়া আমি যেহেতু আমাৰ পাঠটো নাম হৈছে বহুপদ এতিয়া আমি বহুপদ কাক কম বহুপদ কেতিয়া হ'ব যেতিয়া ৰাশি বিলাকৰ যিকোনো ৰাশি যেতিয়া বীজগণিতীয় ৰাশি বিলাকৰ ঘাতটো কি হ'ব বীজগণিতীয় ৰাশি বিলাকৰ ঘাতটো কি হ'ব পূৰ্ণ সংখ্যা হ'ব তেতিয়া আমি তাক কি কম পূৰ্ণ সংখ্যা হ'ব তেতিয়া তাক আমি কি কম বহুপদ ৰাশি হয় না বহুপদ বুলি কম যেতিয়া বীজগণিতীয় ৰাশি বিলাকৰ ঘাতটো কি হ'ব পূৰ্ণ সংখ্যা হলে মানে ক পৰা আৰম্ভ 0 1 2 3 মানে 0 হ'ব পাৰিব হয় না বুজি পাইছানে তেতিয়া কি হ'ব ই বহুপদ হ'ব যদি বীজগণিতীয় ৰাশি বিলাকৰ পাৱাৰটো কিমান হ'ব লাগিব পূৰ্ণ সংখ্যা হলে মানে আমাৰ কি হ'ব বহুপদ হ'ব এতিয়া আমি চেক কৰি চাও ইয়াৰ পাৱাৰটো কি আছে বীজগণিতীয় ৰাশি 1 আছে গতিকে এটো বহুপদ হ'ব হয় না নহয় আৰু ইয়াৰ পাৱাৰটো কিমান আছে 1 আছে এটো কি হ'ব বহুপদ হ'ব ইয়াৰ কি আছে 2 আছে পাৱাৰটো হয় না এটো কি হ'ব বহুপদ হ'ব এটা কিন্তু চোৱা ইয়াৰ √3x + y² plus -1 আছে ইয়াত পাৱাৰটো -1 টো পূৰ্ণ সংখ্যা হয় জানো নহয় গতিকে এটো কি হ'ব বহুপদ নহয় এটো হয় না নহয় এতিয়া চোৱা আৰু এটা x plus 1 by x plus 2x² minus y আছে এটো বহুপদ হ'বনে এটো বহুপদ নহয় কাৰণ কেলে x plus এটো যদি উপদ যায় তেতিয়া কি হ'ব -1 power 2x² y বুজি পালানে যেতিয়া পাৱাৰ বিলাক আমাৰ মাইনাসত থাকিব তেতিয়া এই কি নহয় বহুপদ নহয় বহুপদ হ'বলে হলে মানে সদায় কি হ'ব লাগিব
পাৱাৰটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব বুজি পালানে আমি এতিয়ালৈকে যিমানবিলাক টপিক ডিসকাস কৰিলো সকলোৱে আশা কৰো সকলোৱে বুজি পালা আমি আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো